বিশৃংখল নগৰত পৰিণত হৈছে যোৰহাট নগৰ পাৰ্কিংৰ ব্যৱস্থা নথকাকৈ পাৰ্কিং মাচুল বৃদ্ধি যোৰহাট পৌৰসভাৰ ৰাজহ সংগ্ৰহৰ অজুহাতত নগৰখন লেচিৰ হাতত গটাই দিছে পৌৰসভাই একেলৈ যোৰহাটৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া কৰদাতা নাগৰিকৰ এটা মৌলিক সমস্যা সমাধান কৰিব পৰা নাই পৌৰসভাই তথাপি পৌৰসভাই এবাৰ বৃদ্ধি কৰিলে দুচকীয়া চাৰিচকীয়া বাহনৰ পাৰ্কিংৰ মাচুল এতিয়াৰ পৰা দুচকীয়া বাহনে পাৰ্কিংত প্ৰতি ঘণ্টাত 5 টকা দিব লাগিব চাৰিচকীয়া বাহনত পাৰ্কিংত প্ৰতি ঘণ্টাত 10 টকা দিব লাগিব নগৰখনৰ মাজমজিয়াত পাৰ্কিংৰ কোনো সুব্যৱস্থা নাই তথাপি এনেদৰে অতিৰিক্ত ধন লোৱাক লৈ সৃষ্টি হৈছে কাজিয়াও পৌৰসভাৰ এনে কৰ্মকাণ্ডত ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে সক আসলতে ঘণ্টা হিচাপত পইচা লোৱাটো আসলতে ডকাইতি বুলিয়ে ক'ব লাগিব এক প্ৰকাৰে যেহেতু 10 টকাকে দি আছিলে ৰাইজে তাৰপিছত মাজে মাজে 15 টকাও কৰিলে ৰাইজে দি আছিলে কিন্তু ৰাইজৰ হিমা চেৰাই যোৱাকে আসলে কামবিলাক কৰিব নালাগে পৌৰসভাই বাকি পৌৰসভাই যিখিনি কাম কৰি আছে আমি দেখি আছো কেগৰ ৰিপৰ্ট বিধানসভাত যেতিয়া দেখুৱাই কেগৰ ৰিপৰ্ট দিছিলে বিধানসভাত এই যোৱা বিধানসভাত পাছ কৰি দিয়া হ'ল যোৰহাটৰ 13খন নিগাই নিকমৰ অনুসৰি যোৰহাট একদম হুচনীয় অৱস্থা টকা খৰচে কৰিব পৰা নাই তেনে ক্ষেত্ৰত তেওঁলোকে কেৱল মাত্ৰ লেচিকিজনৰ পৰা কেনেকৈ টকা হৰ কৰিব পাৰোঁ কেনেকৈ ঠিকাৰ ওপৰত তেওঁলোকে কমিশ্যন ল'ব পাৰোঁ সেইবিলাকত আচলতে মনোনিৱেশ কৰি পেলাই আচলতে ৰাইজক আচলতে ডকাইত কৰিবলৈ আচলতে তেওঁলোকে প্ৰতি ঘণ্টাত এতিয়া পইচা ল'বলৈ তেওঁলোকে উঠি পৰি লাগিছে এই পৌৰ নিগমখন আৰু পৌৰ নিগমৰ এটা কথা মই আচৰিত পাইছোঁ যে পৌৰপতিগৰাকী যিগৰাকী পৌৰপতি আমাৰ পৌৰপতিক দুগৰাকী পৌৰ সদস্যই নিয়ন্ত্ৰণ কৰি আছে বুলি ক'ব লাগিব দুগৰাকী পৌৰ সদস্যই নিয়ন্ত্ৰণ কৰি আছে পৌৰপতিক যদি কিবা এটা কামৰ কাৰণে যায় সেই দুজন PSO লৈ থকা দৰে সেই দুজন পৌৰ সদস্যই আচলতে আগুৰি থাকে তেওঁলোকে নিজৰ পাহাৰসমূহ তেওঁলোকে আসলে পৰ্বতসমূহ তেওঁলোকে ধন আহৰণ কৰিছে তেওঁলোকে নিজৰ বিল্ডিঙৰ ছট ঢালাই কৰিছে কিন্তু ৰাইজৰ ফালে পিঠি দিছে যোৰহাটৰ ৰাইজ এখন কিন্তু বেলেগ জেগা নহয় এখন যোৰহাট হয় যোৰহাটৰ ৰাইজে কিন্তু প্ৰতিটো কথা আচলতে এটা কথা মন কৰি থাকে যে পৌৰসভাই কি কৰিছে পৌৰসভাই আসলে পৌৰ সদস্যসকল তাত বহি পেলাই কমিশ্যন ৰাজ কৰিবলৈ বহিবলৈ দিয়া নাছিলে তেওঁলোকে এক্সিকিউটিভ মেজিষ্ট্ৰেটক লৈ পেলাই ৰাজনীতি কৰিবলৈ বহিবলৈ দিয়া নাছিলে তেওঁলোকক বহিবলৈ দিছিলে একমাত্ৰ ৰাইজৰ উন্নয়নৰ কাৰণে যোৰহাট নগৰখন আচলতে উন্নয়নৰ কাৰণে কিন্তু তেওঁলোকে উন্নয়নৰ ফালে পিঠি দি একমাত্ৰ হাট বজাৰ টেম্পো ষ্টেণ্ড ৰিক্সা ষ্টেণ্ডৰ পৰা কেনেকৈ কমিশ্যন আহৰণ কৰোঁ কেনেধৰণে ঠিকাৰ পৰা কমিশ্যন আহৰণ কৰোঁ সেইবিলাকত ব্যস্ত হৈ পৰিছে মই বিশেষকৈ 3জন ব্যক্তিৰ কথা পুনৰবাৰ কৈছোঁ আৰু প্ৰধান সদস্য হিচাপে আমাৰ হিতেন্দ্ৰনাথ গোস্বামী আছে তেওঁ হস্তক্ষেপ কৰক তেওঁতো এজন নিকা মনৰ মানুহ বুলি সকলোৱে জনাজাত তেওঁ নিকাটো ক'ত গ'ল আজি মই সেই কথাটো সুধিব বিচাৰিছোঁ যে হিতেন গোস্বামীয়ে হস্তক্ষেপ কৰক অতি শীঘ্ৰে তেওঁ প্ৰধান সদস্যজন মনে মনে বহি থাকিলে নহ'ব বাৰে প্ৰতি আপোনালোকে নিউজ কৰিছে বাৰে প্ৰতি ND24 হওক নিউজ 18 হওক আপোনালোকে কাৰ স্বাৰ্থত নিউজ কৰিছে আপোনালোকে ৰাইজৰ স্বাৰ্থত নিউজ কৰিছে আপোনালোকে ৰাইজৰ স্বাৰ্থত নিউজ কৰি যদি আজি প্ৰধান সদস্যজন মনে মনে বহি থাকে তেনে ক্ষেত্ৰত আমি কিন্তু সুবিধ হৈছোঁ যিহেতু প্ৰধান সদস্যই ইতিমধ্যে হস্তক্ষেপ কৰিব লাগিছিলে যে পৌৰসভাত কি হৈছে নিকায় নিগমৰ বিষয়ে আচলতে বিধানসভাত কি উত্থাপন হৈছে সেই কথাবিলাক আচলতে বন্ধ কৰিব লাগিছিলে তাৰ বিপৰীতে একমাত্ৰ কমিশ্যনৰ অংশত কমিশ্যন ৰাজত একমাত্ৰ যোৰহাট পৌৰসভা ব্যস্ত আৰু এই 3জন ব্যক্তিৰ কাৰণে আচলতে যোৰহাটৰ আজি কেগৰ ৰিপৰ্টত আচলতে তলফালৰ পৰা যোৰহাটৰ উন্নয়নৰ কথা আহিছে পইচা খৰচ কৰিব পৰা নাই পইচা ঘূৰি যাবলগীয়া অৱস্থা সৃষ্টি হৈছে তাৰ কাৰণে কিন্তু যোৰহাটৰ এই পৌৰপতিগৰাকী আৰু এই দুজন বিশেষকৈ দুজন আচলতে উঠি ৰজা বহি ৰজা দুজন পৌৰ সদস্যক আচলতে ক'ব লাগিব তেওঁলোক পূৰ্বতে ঠিকাদাৰ আছিলে বৰ্তমান তেওঁলোক আচলতে পৌৰ সদস্য হৈছে ইয়াৰ আচলতে আমি লাজ পাইছোঁ তেওঁলোকে আচলতে যোৰহাটক লৈ হেতালি খেলাত আমি লাজ পাইছোঁ এতিয়া ঘণ্টা 10 টকাকৈ লৈছোঁ আৰু মানে সোমালে আমি টিকেটৰ প্ৰতি লিখি মেলি দিওঁ ঘণ্টা চিষ্টেমত সেইটোৱে বাইকৰ 5 টকা ঘণ্টাত আৰু দোকানখিনি আমাক পইচা দিয়া নাই যিখিনি গাড়ী যে পাৰ্মানেণ্ট ৰাখি থয় এই পইচা নিদিয়ে ধমকি দিয়ে আমাক সেইটো কাৰণে প্ৰব্লেম হৈছে এনেকুৱাকৈ প্ৰতি দোকানে আছে গাড়ী চাৰিচকীয়া আৰু বাইক আছে সেইটো ব্যৱস্থাটো কৰিলে ভাল পাম আজি দিছে না 10 টকাকে ৰাইজে এই পাব্লিকখিনিয়ে দিছে আৰু দোকানখিনিয়ে নাই দিয়া পাব্লিকখিনিয়ে কি কৈছে 10 টকাকে নতুনকৈ দিবলৈ পাইছে তেওঁলোকে ভাল পাইছে দিছে কিছুমানে বেয়াও পাইছে আৰু কিছুমানে ধমকিও দিছে সহ্য কৰি আছোঁ আৰু সেইটোৱে ধমকি এতিয়া বুজাই দিছোঁ আৰু এতিয়া চবেই গম পোৱা নাই ভালকৈ বুজাই দিছোঁ কেনেকৈ কৈছা তোমালোকে দাদা আজি নতুনকৈ আহিছে লেচি এনেকৈ চৰকাৰে কৰিছে আমি কোৱা নাই নহয় ভালকৈ এনেকৈ বুজাই মেলি দিছোঁ আৰু বুজি পাইছে কিছু আৰু যোনে বুজি নাই পোৱা আমি পইচা এৰি দিছোঁ নালাগে আৰু সময়ত হ'লেও বুজি পাব 10 মিনিট আমি এঘণ্টাতে ল'ম মানে বেছিটো নলওঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ